মই বন্দিতাই আজি অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কিনো কম, আজি আমি শব্দহীন। সকলোৱে জ্ঞাত যে আমাৰ জাতীয় গৌৰৱ, আমাৰ আৱেগ, আমাৰ সম্পদ, আমাৰ আটাইৰে মৰমৰ হাৰ্টক জুবিন গাৰ্গ আজি আমি নেদেখা দেশলৈ আমাক এৰি গুচি গ'ল। সেয়েহে সকলো গাঁৱৰ ৰাইজ মিলি তেখেতৰ বিদেশী আত্মাৰ সদগতি অৰ্থে একাজলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান গাঁৱেৰে নামঘৰ প্ৰাংগণত আয়োজন কৰা হ'ল। সমূহীয়া এটি প্ৰাৰ্থনাৰে তেখেতৰ বিদেশী আত্মাৰ সদগতি অৰ্থে তেখেত য'তেই আছে তাতে শান্তিৰে থাকিবলৈ সকলোৱে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাওঁ। আজি আমি অতিকৈ শোকস্তব্ধ, যিহেতু এটা যুগৰ নহয়, হয়তো বহুতো যুগ লাগিব আন এক জুবিন গাৰ্গ আমাৰ মাজলৈ আহিবলৈ। সেয়েহে ভগৱানক কাতৰ অনুৰোধ জনাওঁ যে তেখেত আমাৰ মাজত অমৰ হৈ ৰওক আৰু সকলোৰে সান্নিধ্যত কাণে কাণে বাজি ৰওক মায়াবিনী। আমাৰ সকলোৰে হৃদয়ত সদায় জুবিন দা নিম্ৰমান হৈ ৰওক। জয় জুবিন দা। আপুনি ৰেকৰ্ড কৰি জীৱ কীৰ্তন কৰি পৰিত্ৰাণ যথাক কি জনা হোৱা যি আমাৰ অতি পৰিতাপৰ দিন। আমি সকলোৱে মৰ্মান্তি হৈছোঁ। আজি আমাৰ সমাজত জুবিন গাৰ্গ আৰু নাই, তেওঁ মৃত্যুৱেই অপৰাজয় মৃত্যু, তেওঁ মৃত্যু হোৱা নাই, তেওঁ আমাৰ মাজত সদায় থাকিব আৰু সদায় আছে। তেওঁ গীত মাত আমাৰ কাণত সদায় বাজি থাকিব। তেওঁ প্ৰতিচ্ছবি আমাৰ চকুৰ আগত সদায় ভাহি থাকিব। তেওঁ অপৰাজয়, তেওঁক পৰাজয় কৰিব নোৱাৰে। তেওঁক আমি সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আহিছোঁ আৰু তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰি আমি সকলোৱে এতিয়া 1 মিনিট মৌনতা প্ৰাৰ্থনা অৱলম্বন কৰিবলৈ লৈছোঁ।